পদধূলা এবাক দিবা গো পদধূলা পেলাই আছো শান্তি নাই অহা আহিছে যোৱা গৈছে খুৱাই খাইছে একো শান্তি নাই ৰঘুলে কোনেও ঘূৰি নাচায় এজন আহিছে কেনেকুৱা মোচনত ৰঘু ৰৈছ গ'ল আকৌ কেইজনীমান আহিছে একেবাৰে লিপ শান্তি নাই আনন্দৰ উৎসৱ ভিতৰত পুৰা আমাৰতো নাই সন্তানৰ দূৰৰ কথা কাৰোবাৰ ফালে অকণমান ইফালে গোটেই আনন্দ উৎসৱ আমাৰ ৰঘু দৌৰি থা ইফালে বোলে ৰঘু গৈছো সিফালে বোলে ৰঘু গৈছো বাহিৰত বোলে ৰঘু গৈছো ভিতৰত বোলে শুনিছেনে ৰঘু গৈছো মহাৰাজ গৈছো যোৱা বছৰো ঠিক এই সময়তেই মোৰ প্ৰিয় সখা দেৱৰ অন্যতম ভাৰ্যা ৰোহিণী দেৱীৰ পুত্ৰ জন্ম হোৱাৰ সেই একেই আনন্দ একেই উৎসৱে সমগ্ৰকেই মতলীয়া কৰি তুলিছিল ঈশ্বৰৰ অনুগ্ৰহত যশোদা দেৱীয়েও এটি অভূতপূৰ্ব পুত্ৰত্ব লাভ কৰি নন্দপুৰীৰ শ্ৰীবৰ্ধন কৰিছে আজিৰ এই দিনটোতেই আপোনাক সবক শুশ্ৰূষা কৰিবলৈ পাই নন্দই লভিছে আজি পৰম আনন্দ নন্দপুৰীৰ গৌৰৱ কৰিছে উজ্জ্বল গোপসকল আহক মহাৰাজ আমিও আহিছো বাট কৰিবাই আপোনাৰ সৌভাগ্যৰ ভাগ ল'ব পিছে মহাৰাজ কি বাট হ'লে বাছাখনৰ নাম গোপসকল দৈৱজ্ঞ ক্ষমতা হৈছে গণনাত কি কয় নাজানি মহাৰাজ দৈৱজ্ঞ এইফালে আহিব লাগিছে আহক দৈৱজ্ঞ আহক বহা আমিও খন্তেক জিৰণি লৈ বাছাখনৰ কিবা নাম হয় এই আসন গ্ৰহণ কৰি আপোনাৰ পথশ্ৰম দূৰ কৰক দৈৱজ্ঞ কল্যাণ বস্তু ৰাজন কল্যাণ বস্তু দৈৱজ্ঞ ৰাজন বাছাখনৰ ভাগ্য চক্ৰ গণনা কৰি এখন সুন্দৰ প্ৰতিলিপি প্ৰদান কৰি আমাৰ আকুল হৃদয়ত আনন্দ ৰেখা বোৱাই দিয়ক ৰাজন হয় দৈৱজ্ঞ খন্তেক অপেক্ষা কৰক আমি গণনা আৰম্ভ কৰোঁ হয়
শুনক এবে আপোনাৰ পুত্ৰৰ জন্মলগ্ন জন্মৰ বাৰ মংগল रोहिणी नक्षत्र लग्न बृष राशित এই শিশুৰ জন্ম লগ্নৰ অষ্টমী তিথিৰ হেতু আৰু ভাদ্ৰ মাহৰ ফলক্ৰমে আপোনাৰ পুত্ৰ ৰমণীপ্ৰিয় হ'ব কিন্তু মহাৰাজ পূৰ্বৰ স্মৃতি স্মৰণ কৰি আৰু ঐশ্বৰিক শক্তিৰ অংশ লক্ষ্য কৰি এই পুত্ৰৰ নাম কৃষ্ণ বুলি হ'ব কৃষ্ণ প্ৰত্যেক ৰাখিলো উচিত তেন্তে দৈবজ্ঞ বাছামোৰ নাম হ'ব কৃষ্ণ হয় ৰাজন অতি সুন্দৰ উচ্চাৰণ কঠিন হলেও নামটো অতি সুন্দৰ হৈছে ৰাজন আপোনাৰ এই পুত্ৰ লীলাই ধৰণীক কৰিব মহান আৰু ত্ৰিভুৱন কৰিব খলক যদু বংশক উদ্ধাৰ কৰিব সেয়েহে ৰাজন আপুনি এই পুত্ৰৰ বাবে নিশ্চিন্ত থাকক এই পুত্ৰৰ বাবে আপুনি বাস্তৱিকতা ধন্য আৰু বাস্তৱিকতা কৃতজ্ঞ লওক ৰাজন এই জন্ম পত্ৰিকা আপোনাক কৰিলোঁ অৰ্পণ গোপসকল মই এতিয়াই যশোদাক পুত্ৰৰ সহিতে বাহিৰলৈ মতাই দিছো যশোদা যশোদা পুত্ৰক লৈ এবাৰ বাহিৰলৈ ওলাই আহাচোন পুত্ৰক চাবৰ বাবে বাহিৰত বহুতো অতিথি ৰৈ আছে পুত্ৰ যেন দীৰ্ঘজীৱী হওক ৰাণীয়া চিন্তাৰ কোনো কাৰণেই নাই আপোনাৰ পুত্ৰ মৃত্যুঞ্জয় ৰঘু অতিথিক শুশ্ৰূষাৰ ব্যৱস্থা কৰা আমিও এতিয়া বিদায়হে মাগো দৈবজ্ঞ খন্তেকে অপেক্ষা কৰক আপোনাক বিদায়ৰ ব্যৱস্থা কৰা হৈছে ৰঘু দৈবকো বিদায়ৰ ব্যৱস্থা কৰা দৈবজ্ঞ আপোনাক বিদায় দিয়া হৈছে দৈবজ্ঞ বাছাখনৰ মংগল কামনা কৰি এজোলোকা আশীৰ্বাদ প্ৰদান কৰক ৰাজন আপোনাৰ এই শিশুক আমি আশীৰ্বাদ দিয়াৰ আমাৰ ধৃষ্টতা নাই তথাপিতো চিৰঞ্জীৱ চিৰঞ্জীৱ আৰ্য সমন্বিত চিৰঞ্জীৱ ৰাজন আমি এতিয়া বিদায়হে মাগো দৈবজ্ঞ এই ভাগ গ্ৰহণ কৰক
আছে ব্যৱস্থা খবৰটো লৈ যাব পাৰিবা মহাৰাজ আপ্যায়নৰ ব্যৱস্থা কৰোঁ খবৰটো লৈ লোৱা হেৰি আচাৰ্যই আপোনাক পুনাকণৰ কথা কি ক'লে কি ক'বনো আৰু ইয়াকে ক'লে বুঢ়া কালত নন্দ ৰাণীয়ে ল'ৰা পাই গা বোলে 7খন 8খন লাগিছে নে তুমি কি কোৱা যশোদা এই ঠক ঠক আপোনাৰ চুপতিখন মোৰ লগত নকৰিব দি থৈ আহিলে ন সঁচা কথা কওকচোন পুনাকণৰ নাম কি দিলে চলিয়ে থাকে দৈবজ্ঞই এয়া সোঁৱৰণি দি গৈছে তোমাৰ এই সোণৰ পুতলিৰ নাম থলে শ্ৰী নামটো তোমাৰ কেনে লাগিছে শ্ৰীকৃষ্ণ ইমান ধুনীয়া নাম একে ঠাৰিতে ফুলা দুপাহ গোলাপ ফুলৰ নিচিনাকৈ প্ৰণাম কৰিব মোৰ বাচ্চাও যেন দীৰ্ঘজীৱী হওক এতিয়া মই ভিতৰলৈ যাওঁ ভিতৰত বহুতো মহিলা পুনাকণক চাবলৈ ৰৈ আছে যোৱা সকলোকে ভালদৰে শুশ্ৰূষা কৰিবা সকলোকে একোযোৰকৈ বস্ত্ৰ তেল সেন্দুৰ দান কৰিবা আৰু তোমাৰ বাইদেউৰা ৰোহিণীকো দান কৰিবলৈ ক'বা যোৱা ভাল মনত ৰাখিবা আমাৰ এই সোণৰ পুতলিৰ নাম শ্ৰী